মাজে মাজে উপবাস কৰিব লাগে, যিয়ে উন্নত আৰু দীৰ্ঘ জীৱন যাপন কৰাত সহায় কৰিব পাৰে। ভাৰতীয় মূলৰ গৱেষকৰ নেতৃত্বত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে মাজে মাজে উপবাস অৰ্থাৎ প্ৰতি কেইদিনমানৰ মূৰে মূৰে উপবাসে থাকিলে ভাল আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰি। কেলিফৰ্ণিয়াৰ বাক ইনষ্টিটিউট ফৰ ৰিচাৰ্চ অন এজিঙৰ বিজ্ঞানীৰ এটা দলে OXR1 নামৰ জিনৰ ভূমিকা বিচাৰি উলিয়াইছে, যিয়ে সীমিত খাদ্যৰ সৈতে জীৱনকাল বৃদ্ধি কৰাৰ বাবে আৰু স্বাস্থ্যকৰ মগজুৰ বয়স বৃদ্ধিৰ বাবে অপৰিহাৰ্য। নেচাৰ কমিউনিকেশ্যন আলোচনীত প্ৰকাশিত এই গৱেষণাত গৱেষকসকলে কয় যে OXR1 জিন হৈছে মগজুৰ এটা গুৰুত্বপূৰ্ণ স্থিতিস্থাপক কাৰক, যিয়ে বয়স বৃদ্ধি আৰু স্নায়ুজনিত ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। প্ৰতিষ্ঠানটোৰ পোষ্ট ডক্টৰেট ডিগ্ৰীধাৰী কেনেথ উইলছনে কয় যে যেতিয়া মানুহে কমকৈ খাদ্য খায় তেতিয়া সাধাৰণতে তেওঁলোকে ভাবে যে ইয়াৰ ফলত তেওঁলোকৰ পাচন তন্ত্ৰ বা চৰ্বি গঠনত প্ৰভাৱ পৰিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ যে মগজুতো পৰিব তেনে নহয়। এতিয়া গৱেষণাই দেখুৱাই দিলে যে এইটো এটা জিন যি মগজুৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। গৱেষকৰ দলটোৱে কম খাদ্য গ্ৰহণে আয়ুস কেনেকৈ বৃদ্ধি কৰিব পাৰে তাৰ এক বিশদ কোষীয় ব্যৱস্থাৰ সন্ধান উলিয়ায়, যিয়ে স্নায়ু অৱক্ষয়ী ৰোগৰ অগ্ৰগতি লেহেমীয়া কৰিব পাৰে। মাখি আৰু মানুহৰ কোষৰ ওপৰত কৰা গৱেষণাই বয়সৰ লগত জড়িত স্নায়ু অৱক্ষয়ী ৰোগৰ সম্ভাৱ্য চিকিৎসাৰ লক্ষ্যও চিনাক্ত কৰে। বাক ইনষ্টিটিউটৰ অধ্যাপক পংকজ কাপাসীয়ে কয় যে আমি এনে এটা নিউৰন বিশিষ্ট সঁহাৰি পালোঁ, যিয়ে খাদ্য নিষেধাজ্ঞাৰ ফলত স্নায়ু সুৰক্ষা মধ্যস্থতা কৰে। তেওঁ লগতে কয় যে মাজে মাজে উপবাস বা কেলৰি সীমাবদ্ধতাৰ দৰে কৌশলে পুষ্টিৰ সীমাবদ্ধতা সীমিত কৰে। ইয়াৰ সুৰক্ষামূলক প্ৰভাৱৰ মধ্যস্থতা কৰিবলৈ এই জিনৰ স্তৰ বৃদ্ধি কৰিব পাৰে। দলটোৱে বিভিন্ন আনুবংশিক পৃষ্ঠভূমিৰ সৈতে প্ৰায় 200 প্ৰজাতিৰ মাখি স্কেন কৰি এই কাম আৰম্ভ কৰিছিল। মাখিবোৰ দুটা বেলেগ বেলেগ খাদ্যৰে পালন কৰা হৈছিল। ইয়াত স্বাভাৱিক খাদ্য আৰু সীমিত আহাৰ অন্তৰ্ভুক্ত কৰা হৈছিল, যিটো স্বাভাৱিক পুষ্টিৰ মাত্ৰ 10% আছিল। গৱেষকৰ দলটোৱে লক্ষ্য কৰিলে যে মানুহৰ ORX1 কম হোৱাৰ ফলত গুৰুতৰ স্নায়ুজনিত ৰোগৰ ফলত অকাল মৃত্যু ঘটে। নিগনিৰ ক্ষেত্ৰত অতিৰিক্ত OXR1-এ এমিউট্ৰফিক লেটাৰেল স্ক্লেৰোচিছৰ এক আৰ্হিত জীয়াই থকাটো উন্নত কৰে। ইয়াৰ উপৰিও অন্তৰ্নিহিত পৰীক্ষাত দেখা গৈছে যে OXR-এ ৰেটোমাৰ নামৰ এক কমপ্লেক্স প্ৰভাৱিত কৰে, যিটো কোষীয় প্ৰটিন আৰু লিপিডৰ পুনৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় প্ৰটিনৰ এটা গোট। ৰেটমাৰৰ অকাৰ্যকাৰিতাৰ বয়সৰ লগত সংযুক্ত স্নায়ু অৱক্ষয়ী ৰোগৰ সৈতে জড়িত, যিবোৰ খাদ্য নিষেধাজ্ঞা, বিশেষকৈ এলজেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ পৰা সুৰক্ষিত। দলটোৱে বিচাৰি উলিয়াইছে যে OXR-এ ৰেটমাৰৰ কাৰ্যকলাপ সংৰক্ষণ কৰে আৰু স্নায়ু কোষৰ কাৰ্যক্ষমতা, সুস্থ মগজুৰ বয়স বৃদ্ধি আৰু খাদ্য নিষেধাজ্ঞাৰ সৈতে দেখা পোৱা আয়ুস বৃদ্ধিৰ বাবে ই অপৰিহাৰ্য। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।